মোতকৈ বেছি মোৰ মানুহজনে বেছি কষ্ট কৰে। মই যিহেতু দিনটো গুচি যাওঁগৈ আৰু মোৰ শাহুমাও আছে, আপোনালোকে দেখিলে তেওঁলোকে একেৰাহে লাগি থাকে। প্ৰথমে 1000 মান পুহিছিলোঁ, তাৰপাছত এতিয়া এইবাৰ আমাৰ বেছি বঢ়াই লোৱা হ'ল। তাৰপাছত আৰু দিনটোত মানে 2-3 বাৰখিনি বাচিবলগীয়া হয়। যিমানে সিহঁতক আপডাল কৰা হয় সিমানে বেছি মানে সোনকালে ডাঙৰ হয় আৰু খুব সোনকালে মানে কৰিব পৰা এটা খেতি। মানে ডিব্ৰুগড়ৰ ৰেচম বিভাগৰ যেতিয়া ৰঞ্জন গগৈ ছাৰ আহি আমাক প্ৰশিক্ষণ দিলেহি, প্ৰথমে আমাৰ গোটত দিছিলেহি প্ৰশিক্ষণটো, কিন্তু আমি নিজে সেইটো কৰিম বুলি আমি দুইজনে পাতি ল'লোঁ ঘৰতে। তাৰপৰা পাতি দুইজনে কষ্ট কৰি চাওঁ বুলি প্ৰথমবাৰ কৰি পিনি খুব ভাল লাগিলে। এতিয়া যিখিনি আমাৰ সূতা, সেই সূতাখিনি ৰাখি গৈছোঁ মানে কাটিবৰ কাৰণে। আমাৰ ৰেচম বিভাগৰ যি ৰঞ্জন গগৈ ছাৰ, তেওঁ এটা মেচিন আনিছিলে। সেই মেচিনটো তেতিয়া আচলতে সেইটো উদ্দেশ্যতে লৈছিলোঁ যে সেই সূতাখিনি কাটি পিনি সূতাখিনিৰ পৰা কাপোৰ বৈ পিনি বিক্ৰী কৰিব পৰা হয় বুলি তেওঁ আমাক সুবিধাখিনি দেখাই গৈছিলে আৰু তেওঁলোকে কাপোৰো লৈ আহিছিলে তেনেকৈ। সেই কথাটো খুব বেছি মানে ভাল লাগিলে, সেইটো কাৰণে সূতাখিনিৰ কাৰণে কৈছোঁ। আৰু দ্বিতীয়তে আমাৰ ইয়াতে এতিয়া বিহু মেলা হৈ গৈছিলে, তাত নেতাখিনি উলিয়াই পিনি বিক্ৰী কৰাগৈ হৈছিলে। মানে মোৰ বৰ্তমান মই ৰঙালাও খেতি কৰিছিলোঁ, বৰ্তমান ৰঙালাও শেষ হ'ল, পানী হৈ গ'ল। তাৰপাছত এতিয়া ভোট জলকীয়া খেতি হৈ আছে, কুকুৰা আছে। মোৰ কুকুৰা প্ৰায় 200-300 কুকুৰা থাকে। মই এতিয়া কি কৰিছোঁ, কুকুৰাবিলাক মানে খোৱাবৰ কাৰণে বহুত দিগদাৰ হৈ যায়, যিহেতু এইটো সময়ত বস্তু পাবলৈ টান, গতিকে মেলিবলৈও সুবিধা নাই। সিহঁতক মানে আধা কেজি 800 গ্ৰাম 900 গ্ৰাম তেনেকৈ হোৱাতে বিক্ৰী কৰি দিওঁ। আৰু লগতে মোৰ হাঁহ আছে, ফিচাৰী এটা আছে পিছফালে। ফিচাৰীটোত মই 120টা হাঁহ পুহিছিলোঁ, কিন্তু বৰ্তমান 30-40টামান হাঁহ আছে। কণী পাৰিবৰ কাৰণে ৰাখিছোঁ, বাকীখিনি বিক্ৰী কৰা।